গুড মৰ্ণিং সকলোকে। আজি মই দুটা ব্লাউজৰ ডিজাইন লৈ আহিছোঁ। স্ক্ৰীণত দেখুওৱা ফটোখনৰ নিচিনাকৈ ডিজাইন এটা বনাইছোঁ আৰু কাপোৰযোৰ খুব ধুনীয়া মিক্স পাটৰ হয়। ডিজাইনটো হৈছে এইটো। ফটোখনৰ ডিজাইনটো অকণমান গলটো বহল আছে, পিঠিখনৰ ডিজাইনটো অকণ বহলকৈ দিছে আৰু মই ইয়াত অকণমান সৰুকৈ দিছোঁ কাৰণ কিয়নো মানুহজনী ক্ষীণ, বেছি বহলকৈ দিলে ভাল নালাগিব, ওলাই যাব। আৰু এনেকৈ আগপিনেও এনেকৈ মই গলটো গোটেই ফুলকৈ পাইপিঙে লগাই দিছোঁ আৰু খুব ধুনীয়া কাপোৰযোৰ। ডিজাইনটো কেনেকুৱা লাগিছে জনাব দেই। আৰু লগতে আৰু এটা এইটো হৈছে মুগাৰ ব্লাউজ, এইটো হৈছে পিচ চাইড। আৰু যিহেতু বাইদেউগৰাকীয়ে চিম্পুলকৈ বনাই দিব দিছিলে, মই চিম্পুলকৈ বনাই দিছোঁ, ৰাউণ্ড নেকত বনাই দিছোঁ আৰু লগতে তেওঁ পাইপিং লগাই দিব দিছিলে। ময়ো এনেকৈ পাইপিং লগাই দিছোঁ। পাইপিংটো ঠিক ৰঙা নহয়, খয়েৰি কালাৰৰ, কেমেৰাত ৰঙা যেন দেখিছে। এনেকৈ ধুনীয়াকৈ লগাই দিছোঁ। যিহেতু হাতখন উকা কাপোৰত একো নাথাকিলে ভাল নালাগে, উকা উকা লাগে। পাইপিং লগাই দিলে দেখিবলৈ অলপ ধুনীয়া হয় আৰু সেইকাৰণে মই এনেকৈ হাততো পাইপিংটো লগাই দিছোঁ। আৰু ইয়াত কিবা এটা ক'লা লাগিলে মেচিনৰে হ'ব চাগে। আৰু এইখিনি আছিলে পিচ চাইডৰ একেবাৰে চিম্পল। আৰু এইটো হৈছে আগ চাইড, আগপিনৰ চাইডটো এনেকৈ ধুনীয়া দেখিবলৈ, চিলাই কৰাৰ পিছত দেখিবলৈ ধুনীয়া লাগে। আৰু আজিৰ দুটা ব্লাউজৰ ভিডিঅ' মোৰ এইখিনিয়ে আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আজিলৈ আহিছোঁ, বাই বাই।